নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম টপ 20 কুৱেশ্যন যি কুৱেশ্যনসমূহ আপোনালোকৰ এডিআৰই যি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হ'ব লগা আছে তাত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমটো প্ৰশ্ন আমি লৈছো যে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়। আমাৰ অপশ্যনসমূহৰ ভিতৰত যিসমূহ অপশ্যন দিয়া হৈছে সেই অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ টু দাদাভাই নৰজী। আজি আমি 20টা কুৱেশ্যন ইয়াত আলোচনা কৰিম। যিহেতু আপোনালোকক কৈছোঁৱেই 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু এই কুৱেশ্যনসমূহৰ কিমানটা আপোনালোকে শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নত সোধা আছে বিখ্যাত শ্লোগান দিল্লী চলো কোনে দিছিল। অপশ্যনসমূহত দিয়া হৈছে বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টু সুভাষ চন্দ্ৰ বোস। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে নিম্নলিখিত কোনজন মুছলমান নেতাই 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। গতিকে আমাক যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টু মাহমুদ অফ গজনী। আমি পিছৰটো চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে সমগ্ৰ নামনি অসম কোনে মোগলৰ হাতত সমৰ্পণ কৰিছিল। দেৱেৰা, চুহুং, আতন বুঢ়াগোহাঁই নে লালুক চলা। গতিকে যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি টু লালুক চলা। আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকক মই কৈছিলোঁ PDF-সমূহ আপোনালোকক সম্পূৰ্ণ ফ্ৰীকৈ মই দিম বুলি, কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে দিব পৰা নাছিলোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দিছিলোঁ, দি পেলাই চেক কৰিও চাইছিলোঁ বহুবাৰ, কিন্তু সেইটোত মই কি কৰিব লাগে লিংকটো মই দিয়াৰ পিছত কি হয় যে আপোনালোকে সেই লিংকটোত যদি ক্লিক কৰে আকৌ মোলৈ এটা ইমেইল আহে। সেই ইমেইলটো মই এপ্ৰুভেল দিব লাগে, তেতিয়াহে আপোনালোকে সেইটো খুলিব পাৰে। গতিকে টেলিগ্ৰাম চেনেল এটা খুলিছোঁ য'ত আপোনালোকক PDF-সমূহ ফ্ৰীকৈ দিয়া হ'ব আৰু সেই টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে আপোনালোকে সেই টেলিগ্ৰাম চেনেলতকৈ জইন হৈ ল'ব। টেলিগ্ৰামত আপোনালোকে সকলোবোৰ PDF ফ্ৰীতে পাব, কোনো ধৰণৰ পইচা দিব নালাগে তাত, সকলোবোৰ একদম ফ্ৰী। আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আৰু যিহেতু একদম নতুন চেনেল হয়তো তাত মেম্বাৰ খুব কমেই আছে, নায়েই বুলিয়ে ক'ব পাৰি, একদম নতুনকৈ খুলিছোঁ। গতিকে আপোনালোকে তাত এড হৈ ল'ব আৰু আগতে যোনসমূহ ভিডিঅ' মই আপলোড কৰিলোঁ সেই ভিডিঅ'সমূহৰ PDF তাত মই দি দিম। গতিকে আপোনালোকে তাৰ পৰা PDF-সমূহ লৈ ল'ব পাৰিব। 5 নম্বৰ প্ৰশ্নটো সোধা হৈছে শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল কিমান চনত সংঘটিত হৈছিল। 1664, 1671, 1669 নে 1670। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টু 1669। আমি পিছৰটো প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্নত সোধা হৈছে প্ৰথম শদিয়া খোৱা গোহাঁই কোন। আমাক যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টু ফ্ৰাংচেংমুং। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনগৰাকী আহোম ৰজাক অসমৰ নেপোলিয়ন বুলিও জনা যায়। অপশ্যনসমূহত দিয়া আছে চুহুংমুং, চুতেওফা, চুকাফা নে চুপাতফা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ টু চুহুংমুং। আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনজন আহোম ৰজাৰ ৰাজত্বকালত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। লাচিত বৰফুকন, নৰনাৰায়ণ, জয়ধ্বজ সিংহ নে প্ৰতাপ সিংহ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব জয়ধ্বজ সিংহ। 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত। আমাক অপশ্যনসমূহত দিয়া হৈছে চক্ৰশিলা, আমচাং, বৰনদী, বুঢ়াচাপৰি। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টু বৰনদী। আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। 10 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়। ধুবুৰী, যোগীঘোপা, পঞ্চৰত্ন নে বঙাইগাঁও। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টু যোগীঘোপা। আশা কৰিছোঁ আপোনালোকে 10টা কুৱেশ্যন গোটেইকেইটাই পাৰিছে। আমি 11 নম্বৰটো চাওঁ।
11 নম্বৰ প্ৰশ্নটো সোধা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা হ'ল 14খন 18খন 27খন নে 25খন অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টো 27খন আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ 12 নম্বৰ প্ৰশ্নত সোধা হৈছে সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয় 21 এপ্ৰিল 22 এপ্ৰিল 21 মে নে 22 মে গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ টো 21 এপ্ৰিল 13 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনজন ৰজা শদিয়াৰ সৈতে জড়িত বীৰপাল গৌৰীনাৰায়ণ নীতিপাল নে নান অফ দিছ নে এজনো নহয় গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ বি টো গৌৰীনাৰায়ণ আমি 14 নম্বৰ প্ৰশ্নটো চাওঁ 14 নম্বৰ প্ৰশ্নত সোধা হৈছে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টো ৰাজা ৰামমোহন ৰায় আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ডায়েবেটিছ কিহৰ ফলত হয় গতিকে ইয়াতে অপশ্যনসমূহ দিয়া হৈছে এক্সেছ অফ ইনচুলিন ল প্ৰডাকশ্যন অফ ইনচুলিন ভিটামিন চি ডেফিচিয়েঞ্চি নে ভিটামিন বি ডেফিচিয়েঞ্চি গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টো ল প্ৰডাকশ্যন অফ ইনচুলিন এইটো চাগে আমি সকলোৱে নিশ্চয় জানো হয়নে 16 নম্বৰ প্ৰশ্ন সোধা হৈছে যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰৰ নাম কি এই কুৱেশ্যনসমূহ অহা কুৱেশ্যন হয় এক্সামসমূহত আগতে আহি গৈছে গতিকে আপোনালোকে এই কুৱেশ্যনসমূহ ভালদৰে চাই যাব যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটোৰ নাম ইয়াত অপশ্যনসমূহত দিয়া হৈছে তৰাই তামৈ টকলাই নে ৰাই গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টো টকলাই আমি 17 নম্বৰ প্ৰশ্নটো চাওঁ 17 নম্বৰ প্ৰশ্ন সোধা হৈছে সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় পলিটিক্যাল সায়েন্সত কৰা হয় জানো নহয় ইকনমিক্স সোশিয়োলজি নে হিষ্ট্ৰি গতিকে আমি অপশ্যনটো সকলোৱে জানোৱে হয়নে হিষ্ট্ৰিটো নকৰে হিষ্ট্ৰিত কি হয় হিষ্ট্ৰিত আগৰ কথাসমূহে আমাক অৱগত কৰোৱায় যিসমূহ ঘটি গ'ল সোশিয়োলজিটো আমাক উপভোগ সম্পৰ্কীয় বা সম্পত্তিৰ বিতৰণ সম্পৰ্কীয় কোনো ধৰণৰ তথ্য আমাক দিয়া নহয় গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টো ইকনমিক্স এইটো আমি সকলোৱে জানো 18 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত ৰেড গ্ৰীণ পাৰ্পল য়েল্লো গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টো পাৰ্পল 19 নম্বৰ প্ৰশ্নত সোধা হৈছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত কলকাতা নিউ দিল্লী মুম্বাই নে ভোপাল গতিকে আমাক যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ টো কলকাতা আমি 20 নম্বৰ প্ৰশ্নটো চাওঁ 20 নম্বৰ প্ৰশ্নটোত সোধা হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত বৰোডা সুৰট মেহসানা আহমেদাবাদ গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি টো আৰু এইটো আছিল আজি আমাৰ শেষৰটো প্ৰশ্ন গতিকে 20টাৰ ভিতৰত কিমানটা প্ৰশ্ন আপোনালোকে শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো এটা লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো হিট কৰি থ'ব যাতে ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পায় আৰু আপোনালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আপোনালোকে কমেণ্ট বক্সত লিখি জনাই দিব আৰু ভিডিঅ'টো আপোনালোকে ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ